নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। নক্ষত্ৰ হ'ল 3টা 7, 8, 9। 7 নম্বৰ নক্ষত্ৰটো হ'ল পুনৰ্বসু নক্ষত্ৰ, 8টো হ'ল পুষ্যা নক্ষত্ৰ, 9 নম্বৰটো হ'ল অশ্লেষা নক্ষত্ৰ। বিশেষকৈ কৰ্কট ৰাশিৰ আমি যদি এভাৰেজ চাওঁ, তেওঁলোকৰ ৰাশিৰ নক্ষত্ৰ হিচাপে ভাল। খালি এটা নক্ষত্ৰ অকণমান সমস্যাৰ সৃষ্টি আছে, এইটো হ'ল 9 নম্বৰ নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ। 7, 8 পুনৰ্বসু আৰু পুষ্যা নক্ষত্ৰৰ খুবেই ভাল। এভাৰেজ কৰ্কট ৰাশিৰ এই মে' মাহটো খুব মোটামুটি ভালেই যাব বুলি ধৰি ল'ব পাৰি। আৰু 9 নম্বৰ নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ যিহেতু ধৰেণ্যায়ন পৰিছে, সেইটো ভাল। আৰু 7, 8 নক্ষত্ৰটো সমুদ্ৰত পৰিছে, সেইটো ফল ভাচনং, সেইটো বেয়াহে বৰঞ্চ, সেইটো বেয়া। গতিকে মোটামুটি এভাৰেজ কৰ্কট ৰাশিৰ থাকিব। আৰু সমুদ্ৰত পৰিলে আমি শস্যদান দিবলৈ কওঁ। আৰু শনিৰ যিহেতু দৃষ্টি আছে, গতিকে তেওঁলোকৰ আয় উপাৰ্জন কৰিব পাৰিব আৰু কিন্তু খৰচো হ'ব। আৰু বৃহস্পতিৰ দৃষ্টি যিহেতু তেওঁলোকৰ ভাল জেগাত দৃষ্টি আছে, গতিকে তেওঁলোকৰ ভাল কিছু পৰিমাণে ভাল যাব। মঙল, মিথুন, কন্যা, তুলা আৰু কৰ্কট বৃশ্চিক ৰাশিত আছে, ভাল বেয়া মিশ্ৰিত ফল লাভ কৰিব। আৰু দ্বিতীয়ত তেওঁলোকৰ যিহেতু কেতু আছে, গতিকে পৰিয়ালৰ লগত কিছু কথাত মনোমালিন্য হ'ব পাৰে, কথা কওঁতে সাৱধান। ৰাহুৰ বাবে আকস্মিক হয়তো ধন লাভ হ'ব পাৰে আৰু কিবা নতুন খবৰো আহিব পাৰে, তেওঁলোকৰ ভাল খবৰ হাতলৈ আহিব পাৰে। ধৰ্ম বা যাগযজ্ঞ আদি অনুষ্ঠান ঘৰত হ'ব পাৰে। কৰ্ম আগ্ৰাসী ৰূপত হ'ব তেওঁলোকৰ, ভাল আয় উপাৰ্জন হ'ব আৰু খৰচৰ পৰিমাণো বাঢ়িব। ভ্ৰমণত কিছু খৰচ হ'ব পাৰে। আৰু পুনৰ্বসু আৰু পুষ্যা নক্ষত্ৰ সমুদ্ৰত পৰিছে, ফল ভাচনং, গতিকে এইটো দান দিব লাগে। আৰু অশ্লেষা ধৰেণ্যায়ন পৰিছে, সেইটো ভাল। এভাৰেজ আমি কৰ্কট ৰাশিৰ এই মে' মাহটো মোটামুটি ভাল বুলি আমি ক'ব পাৰোঁ।